বাইদেউ কিয় ধৰিছে বাইদেউ কিয় ধৰিছে বাইদেউ আগে আগে যুৱতী পিছে পিছে সাংবাদিক বাহনৰ মাজেৰে কেৱল দৌৰিছে আৰু দৌৰিছে বাইদেউ কিয় ধৰিছে বাইদেউ কিয় ধৰিছে বাইদেউ আচলতে হৈছে কি ঘটনা উজনি মাজুলীৰ চৰকাৰে মাজুলীৰ ৰাজগাঁৱৰ পৰিধিৰ পৰা বাহিৰত থকা গাঁওসমূহৰ ভূমিৰ জৰীপ চলাই আছে জিঅনিয় নামৰ প্ৰতিষ্ঠানটোৱে ভূমিৰ জৰীপ কৰি আছিল কিন্তু জৰীপত জড়িত কৰ্মচাৰীসকলে দুখীয়া চৰচাপৰিবাসীক ভূমিৰ অনলাইন কৰি দিয়াৰ নামত অসৎভাৱে ধন সংগ্ৰহ কৰে अपने এখন দেখিল হৈ তালকে 200 টকা ললে আপনি এখন এটা তিন ভাগ কৰিলে আপনি 200 কে আপনি 600 টকা ললে আকৌ হেকন একে মাটি একটা নামতে কৈছে ধক আকৌ হেকন আস্তাকে 200 টকা লৈছে কিমান গল আপনি এটা মোৰ সখ গল ইয়াৰ হেদা তো ইপাৰ কমান আছিল হেকন তেনেকে মানে 4 ভাগ হল মানে এই ভাগ মানে মাত্ৰ অকমান একে জাগাতে নাই মাটি মানে এটা মাটি মানে বলে হেই দুভাগ কৰিবলৈ মাটি বলে তো হেই কৰিবলৈ কি বুলি কয় লয় পইচাটো এইটো মাত্ৰ কি বুলি কয় মানে মাত্ৰ পইচা লৈছে বুলি পইচা 200 কে দিবলৈ এইটো খৰচ আছে কি বুলি কৈছে তেলৰ খৰচ পইচাটো এইটো ওপৰলৈ যাব বুলি কৈছে পইচাটো ওপৰলৈ কলৈ যাব বুলি নকৰিলে নাই এইবোৰ না খটা চবেই দিছে নহয় নিলে মই এতিয়া 3টা 4টা দাগ হ'ল 4টা দাগৰ কাৰণে মোক প্ৰত্যেক দাগতে 200 কে কৈছিলে মই দাগে প্ৰতি 2টা দাগত 300 কে দিলোঁ দিয়াৰ পৰা মোৰ 1200 টকা হ'লে ককাই ভাইটো বাদ কৰি পেলাই মোৰ নিজৰ গবিয়া সেইটো যিমানখন মাটি মই দখল কৰি আছিলোঁ সেইখনৰ বাবদ তেওঁলোকে 1200 টকা মোৰ পৰা নিছে এই কোন জায়গা এইখন হালমা কাম জানে লাগি প্ৰত্যেক ঘৰ মানুহ পাই নিছে প্ৰত্যেক ঘৰৰ পৰাই যাৰ যেনেকৈ পৰিছে ধৰক এটা দাগ বুলি পেলাই 200 টকা লৈছে আৰু তাত একঠা এটা দাগ হয়তো 10 কথা এটা দাগ যদি একেটা লিষ্টত থাকে তেতিয়া তেনেকৈ সংগ্ৰহ কৰি লৈ গৈছে কি বুলি কয় পইচা কৈছে যে আমি দূৰণিৰ পৰা আহিছোঁ গাড়ী খৰচ আছে তেলৰ খৰচ আছে আৰু খোৱা কি আছে সেইটো কথাৰ কাৰণে আমাক কেইটামান ল'বলৈ কোৱাৰ কাৰণে আমি লৈছোঁ কাবাক দিব লাগে বুলি কৈছে কাবাক দিব লাগে বুলি এনেকৈ একো কোৱা নাই তেল খৰচ আৰু খোৱা এনেকৈহে কৈছে জৰীপৰ নামত ধন সংগ্ৰহৰ কথা গম পাই সাংবাদিক উপস্থিত হোৱাত জৰীপত জড়িত সদস্যই পলাই পত্ৰং দিয়ে ইফালে গাঁও প্ৰধানে তেওঁৰ সন্মুখতে টকা লোৱাৰ কথা স্বীকাৰ কৰে তেওঁলোকে ফাৰ্ষ্ট ডে আহোঁতে মোক এদিন কৈছিলে কিবা এটা খৰচা এটা আছে তেওঁলোকৰ বোলে গাড়ী চাই লৈ আহিব লাগে কিহৰ খৰচ আছে খোৱা বোৱাৰ লগত খোৱা বোৱাৰ কাৰণে মানে লাগে বুলি কৈছিলে মানে অতিৰিক্ত পইচা নহয় বোলে কিবা এটা সামান্যতম কিবা এটা ল'ব বোলে খোৱা বোৱা যাতায়াতৰ কাৰণে বোলে সেইটো কৈছিলে কিমানকৈ লৈছে দাগ এটাতে 200 টকা বা 100 টকা তেনেকৈও লৈছে কিন্তু আমি এতিয়া গম পাওঁ মতে আমাৰ যিটো অভিযোগ যিটো কল ৰেকৰ্ড আছে তেওঁলোকে 400ৰ পৰা 1000 টকা ভিতৰত লৈছে পইচা মই থকাত মানে এটা দাগত তেওঁলোকে তাৰ অতিৰিক্ত পইচা লোৱা নাই মই 200 টকা লোৱা দেখিছোঁ কিন্তু তাতকৈ অধিক লোৱা নাই পইচা আপুনি কি হয় মই গাঁওপ্ৰধান হওঁ গাঁওপ্ৰধান কোনটো মই উজনি চাৰ্কলত জৰীপৰ নামত চাপৰিৰ দুখীয়া লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা